কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পটনীস্থিত ৰামানুজন জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভাখনি সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সেই অনুসৰি পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, পুৰণি ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহ, প্ৰাচীৰ পত্ৰিকা উন্মোচন, বঁটা বিতৰণী সভাৰ পিছতেই মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাৰ সভাপতিত্ব কৰে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অৱসৰপ্ৰাপ্ত পৰিচালন সঞ্চালক নুৰ মহম্মদে। সভাত একাদশ শ্ৰেণীত নামভৰ্তি কৰা নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ্থে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ দিশত গঠনমূলক আলোকপাত কৰা হয়। উক্ত সভাতেই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সভাত দামপুৰ একাডেমীৰ অধ্যক্ষ ৰমণী কলিতা, আমন্ত্ৰিত অতিথি কিচিন দাস, ৰোহিণী কুমাৰ, কৃষ্ণ শৰ্মা, ৰামানুজন জুনিয়ৰ কলেজ পৰিচালনা সমিতিৰ সম্পাদক অঞ্জু মেধিকে প্ৰমুখ কৰি প্ৰায় সংখ্যক বিশিষ্ট লোক তথা ৰামানুজন জুনিয়ৰ কলেজৰ শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। সমান্তৰালভাৱে আবেলিৰ ভাগত জনপ্ৰিয় কণ্ঠশিল্পী কাজল কৃষ্ণ, শ্ৰেয়াশ্ৰী আৰু কিশোৰ মহন্তৰ গীতৰ শৰাইৰে অনুষ্ঠানটি জীপাল হৈ উঠে। কলেজৰ নৱাগত আদৰণি সভা আছে। প্ৰত্যেক বছৰে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত এডমিশ্যন ল'ব, এই ছাত্ৰ ছাত্ৰীসকলক পুৰণা ছাত্ৰ ছাত্ৰীসকলে আদৰাৰ কাৰণে এই সভাখন তেওঁলোকে অনুষ্ঠিত কৰিছে। গতিকে আজিৰ পৰা তেওঁলোকে এই কলেজৰ জ্ঞাতি ল'ব, অৰ্থাৎ তেওঁলোকো একে সমান হৈ যাব। পুৰণা ছাত্ৰবিলাকে নতুন ছাত্ৰবিলাকক আদৰি ল'ব আৰু তেওঁলোকৰ যি নিয়ম কানুন, কলেজৰ যি নিয়ম কানুন, এই নিয়ম কানুনবিলাক কেনেকৈ মানি চলিব লাগিব, আমাৰ পুৰণা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক গাইড দিব পাৰিব। এইখিনি ৰমানুজ কলেজ হাজো, ৰামানুজন কলেজ হাজো, পটনীত আছে। গতিকে আজিৰ পৰাই তেওঁলোকক সম্পূৰ্ণ এই কলেজৰ অংশীদাৰ হ'ব পাৰিব। ইমান দিনে হয়তো এনেই ক্লাছ পাতি কৰি আছে, আজি ফৰ্মেলি তেওঁলোকক স্বীকৃতি দিয়া হ'ব যে আমাৰ এই কলেজৰ যিমান ল'ৰা ছোৱালীয়ে এই বৰ্ষত যোগদান কৰিছে তেওঁলোকে আমাৰ পুৰণা ছাত্ৰী ছাত্ৰীৰ সমভাগী হ'ব পাৰিব। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।